নমস্কাৰ পিআই আপডেটলৈ পুনৰবাৰ স্বাগতম জনাই ষ্টুডিঅ'ত মই জনক দাস অৱশেষত জালুকবাৰী আৰক্ষীৰ জালত পৰিল দুটা হত্যাকাৰী উৰাঙৰ পৰা জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী অজয় গোৱালা আৰু কৃষ্ণ তাঁতীক যোৱা ৩ ছেপ্টেম্বৰত মহানগৰীৰ পাণ্ডুত বিকি সূত্ৰধৰ নামৰ এজন যুৱকক বাহেৰে মৰিয়াই হত্যা কৰিছিল নৰপিশাচকেইটাই পুনৰবাৰ জনাইছো অৱশেষত জালুকবাৰী আৰক্ষীৰ জালত পৰিল দুটাকৈ হত্যাকাৰী উৰাঙৰ পৰা জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী অজয় গোৱালা আৰু কৃষ্ণ তাঁতীক যোৱা ৩ ছেপ্টেম্বৰত মহানগৰীৰ পাণ্ডুত বিকি সূত্ৰধৰ নামৰ এজন যুৱকক বাহেৰে মৰিয়াই হত্যা কৰিছিল নৰপিশাচকেইটাই এতিয়াও পলাতক অৱস্থাত আছে মূল অভিযুক্ত সামাৰু মুণ্ডা নামৰ আন এটা লম্পট সামাৰুক বিচাৰি অভিযান অব্যাহত ৰাখিছে জালুকবাৰী আৰক্ষীয়ে উল্লেখযোগ্য যে বিকি সূত্ৰধৰক হত্যা কৰাৰ পিছতে হত্যাকাৰীক বিচাৰি অভিযান অব্যাহত ৰাখিছিল জালুকবাৰী আৰক্ষীয়ে পুনৰবাৰ জনাইছো জালুকবাৰী আৰক্ষীৰ জালত পৰিল দুটাকৈ হত্যাকাৰী উৰাঙৰ পৰা জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী অজয় গোৱালা আৰু কৃষ্ণ তাঁতীক যোৱা ৩ ছেপ্টেম্বৰত মহানগৰীৰ পাণ্ডুত বিকি সূত্ৰধৰ নামৰ এজন যুৱকক বাহেৰে মৰিয়াই হত্যা কৰিছিল নৰপিশাচকেইটাই এতিয়াও পলাতক অৱস্থাত আছে মূল অভিযুক্ত সামাৰু মুণ্ডা নামৰ আন এটা লম্পট সামাৰুক বিচাৰি অভিযান অব্যাহত ৰাখিছে জালুকবাৰী আৰক্ষীয়ে উল্লেখযোগ্য যে বিকি সূত্ৰধৰক হত্যা কৰাৰ পিছতে হত্যাকাৰীক বিচাৰি অভিযান অব্যাহত ৰাখিছিল জালুকবাৰী আৰক্ষীয়ে হত্যাকাণ্ড সংঘটিত হৈছিল এই সন্দৰ্ভত ৩ তাৰিখে আমি খবৰ পাওঁ আৰু এটা গোচৰ ৰুজু কৰা হয় পিছত তদন্তত আমি গম পাওঁ যে যিকেইজন সন্দেহ কৰা হৈছিল এই হত্যাকাণ্ডত জড়িত বুলি তেওঁলোক পলাতক আছিল আৰু কিন্তু তেওঁলোকক ধৰিবলৈ আমাৰ চেষ্টা অব্যাহত আছিল আৰু যোৱাকালি ওদালগুৰি পুলিচৰ সহায়ত আমাৰ জালুকবাৰী আৰক্ষীৰ গৈ দুজন ক্ৰমে কৃষ্ণ তাঁতী আৰু অজয় গোৱালাক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ তেওঁলোকৰ ষ্টেটমেণ্ট লোৱা হৈছে আৰু তেওঁলোকে কনফেছ কৰিছে যে সেই নিশা মানে ইণ্টাৰভিনিং নাইট অফ 2 and 3 তিনিওজন কৃষ্ণ সামাৰু বোলা এজন যোনজন এতিয়া পলাতক আৰু বিকি যাৰ মৃত্যু হৈছে তেওঁলোক এটা মদৰ ঘাটিত মদ খাইছিল আৰু নিচাসক্ত অৱস্থাতেই তেওঁলোকৰ মাজত এটা কাজিয়াৰ সূত্ৰপাত হয় সিহঁতে কোৱা মতেতো তাৰ কথা লৈ পেলাই কাজিয়া হয় আৰু এই কাজিয়াৰ পৰিণতিতেই দুৰ্ভাগ্যজনকভাৱে বিকি সূত্ৰধৰৰ মৃত্যু হয় আৰু তাৰপিছত যিকেইজন লিপ্ত আছিল এই গোটেই কাণ্ডটোত তেওঁলোক পলাতক হয় আৰু তেওঁলোকক বিচাৰি আমাৰ অভিযান অব্যাহত আছিল আমি এতিয়ালৈকে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আমাৰ চেষ্টা অব্যাহত আছে কিন্তু অতি সোনকালে আমি তেওঁলোককো পাই যাম কালি ওৰাং ওদালগুৰি জিলাৰ তাতে আমাৰ ট্ৰেকিংটো হৈ আছিল আমি বিভিন্ন আমাৰ সূত্ৰ যিখিনি আছিল চ'ৰ্চ আছিল আমি এনগেজ কৰিছিলোঁ আৰু আমি তেওঁলোকক ওৰাঙৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ তথ্য নাই এই তিনিজনেই আছিল তাৰে দুজন ইতিমধ্যে আমি ধৰিছোঁ আৰু এজন যি মূল অভিযুক্তও হয় সামাৰু মুণ্ডা তেওঁ এতিয়া পলাতক এটা হত্যাকাণ্ড সংঘটিত হৈছিল এই সন্দৰ্ভত 3 তাৰিখে আমি খবৰ পাওঁ আৰু এটা গোচৰ ৰুজু কৰা হয় পিছত তদন্তত আমি আৰু ইয়াৰ লগে পিআই আপডেটৰ পৰা মই জনক দাসে বিদায় লৈছো অধিক খবৰৰ বাবে চাই থাকিব পিআই নিউজ ধন্যবাদ।